নমস্কাৰ, গুড আফটাৰনুন। আজি এই সময়ত আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আহিছোঁ মই। মোৰ নাম প্ৰমোদ হৰ আৰু এই সময়ত আমি এপ'লো ইনফৰমেশ্যন চেণ্টাৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ হৈ আমি আপোনালোকক কি সেৱা দি আছোঁ, সেই সেৱাখিনি আজিৰ যুগত জনাবলৈ আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আগবাঢ়িছোঁ। আমি লখিমপুৰবাসীক বৰ্তমান আমি এপ'লো ইনফৰমেশ্যনছৰ জৰিয়তে স্বাস্থ্য সেৱাত কি আমি সেৱা আগবঢ়াই আছোঁ সেইখিনি ডিজিটেলি আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আজিকালি ডিজিটেল যুগ হৈ গ'ল আৰু আপুনি যদি আপোনাৰ ছাৰ্ভিচবোৰ অন্য এজনক জনাবলৈ হ'লে ডিজিটেলি আপুনি জনাব লাগিব। বৰ্তমান আমাৰ ইয়াত যিখিনি সেৱা দি আছোঁ সেই সেৱাখিনি হৈছে তেজৰ পৰীক্ষা এপ'লো ডায়েগনষ্টিক জৰিয়তে হয়। লগতে সদূৰ এপ'লো হস্পিটেল চেন্নাইৰ পৰা প্ৰত্যেকটো মাহত আমাৰ এপ'লো ইনফৰমেশ্যন চেণ্টাৰত আমাৰ জ্যেষ্ঠ আৰু অভিজ্ঞ ডক্টৰবোৰ আহি তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়াই আছে। ডিপাৰ্টমেণ্ট ৱাইজত যেনেকৈ বিশেষজ্ঞবিলাক হ'ল হৃদৰোগ বিষয়ক বিশেষজ্ঞ, অস্থিৰ ৰোগ বিশেষজ্ঞ, গাইনকলজিষ্ট, মহিলাৰ যিখিনি বেমাৰ সেই বেমাৰৰ ৰিলেটেড, লগতে স্নায়ু বা যিহেতু আমি ক'ব বিচাৰোঁ নিউৰলজিষ্ট ডক্টৰ বা নিউৰ'চাৰ্জন আমাৰ ইয়াত আহি আছে। লগতে ইউৰ'লজি বিভাগ, যিহেতু আমাৰ পুৰুষসকলৰ মূত্ৰ ৰোগৰ অনেক ৰকমৰ সমস্যাবোৰ আছে, সেই বেমাৰৰ ডক্টৰ আমাৰ ইয়াত প্ৰত্যেকটো মাহতেই থাকে। 3জনৰ পৰা 4জন ডক্টৰ প্ৰত্যেকটো মাহত আমাৰ এইটো চেণ্টাৰত আমাৰ থাকে। তেওঁলোক সদূৰ এপ'লো হস্পিটেল চেন্নাইৰ পৰা আহি চিকিৎসা সেৱা আগবঢ়াই আছে আৰু বহুতো ৰোগী আজিৰ এই সেৱাখিনি লৈ আৰোগ্য হৈছে। আৰু আমি বিচাৰোঁ আমাৰ ওচৰ চুবুৰীয়া আমাৰ লখিমপুৰ চহৰৰ লগতে ওচৰৰ যি জিলা ধেমাজি, নাৰায়ণপুৰ, বিহপুৰীয়া, অৰুণাচল, তিনিচুকীয়া, ডিব্ৰুগড় এই জিলাৰ পৰাও আমাৰ ইয়াত আহি আজিৰ এই সেৱাবোৰ সুবিধাবোৰ লৈ আছে আৰু যথেষ্ট ডাঙৰ ডাঙৰ ৰোগৰ পৰা তেওঁলোক পৰামৰ্শ লৈ চিকিৎসা সেৱা লৈ আজি তেওঁলোক সুস্বাস্থ্য পাইছে। আৰু আপোনালোকক আমি জনাব বিচাৰিছোঁ এই স্বাস্থ্য সেৱাবোৰ আপোনালোকে ল'বলৈ হ'লে আমাৰ লখিমপুৰ চহৰৰ গাৰ্লছ ৰোড চাৰিআলিৰ এপ'লো ইনফৰমেশ্যন এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আহি আপোনালোকে সেৱাবোৰ ল'ব পাৰিব। আৰু আপোনালোকৰ স্বাস্থ্যৰ জৰিয়তেলৈ বহুতো ধৰণৰ চিন্তা থাকে বা কেনেকৈ আমি চিকিৎসা সেৱা ল'ব পাৰিম বা ভাল এজন অভিজ্ঞ ডক্টৰৰ পৰা চিকিৎসা ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে। আজি আমি সেইখিনি স্বাস্থ্য সেৱা আগবঢ়াই আছোঁ আৰু সদূৰ চেন্নাইত গৈ আপোনালোকে এজন জ্যেষ্ঠ অভিজ্ঞ আৰু ডক্টৰজনৰ লগত আপোনালোকে চিকিৎসা ল'ব পাৰিব। আপোনালোকে আপোনালোকৰ নিজৰ ৰিপৰ্টবোৰ লৈ আহিব আৰু আমি আপোনালোকৰ সেই ৰিপৰ্টখিনি আমাৰ অভিজ্ঞ ডক্টৰবিলাকৰ লগত আমি পঠিয়াম। তেওঁলোকে কি পৰামৰ্শ আগবঢ়াব সেইমতে আপোনালোকৰ চিকিৎসাৰ বিষয়ে আমি আপোনালোকক জনাম। আৰু আপোনালোকে সেই চিকিৎসা সেৱাটোৰ কিমান খৰচ হ'ব, আপোনালোকে কেনেকুৱা যাব লাগিব আৰু কেনেকৈ আপোনালোকে চিকিৎসা সেৱাটো পাব, সেইখিনি সকলো ইনফৰমেশ্যনখিনি আমি আপোনালোকক আগবঢ়াম। আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে এপ'লো হস্পিটেলত গৈ আপোনালোকৰ চিকিৎসাখিনি ল'ব পাৰিব। আৰু আপোনালোকক আমি জনাব বিচাৰিছোঁ আপোনালোকে আমাৰ এই সেৱাবোৰ পাবৰ কাৰণে আৰু এই সেৱাখিনিৰ বাবে যোগাযোগ কৰিবৰ কাৰণে আপোনালোকে আমাৰ লগত
কমেণ্টমেণ্টত আপোনালোকে লিখিব পাৰিব আপোনালোকৰ সমস্যাবোৰ কি আছে। আমি নিশ্চয় আপোনালোকক সহায় কৰিবলৈ আগবাঢ়িম। লগতে মই লখিমপুৰৰ ল'ৰা। 2008 বৰ্ষত মই আফটাৰ স্কুলিং মই কৰ্মসূত্ৰে মই চেন্নাই গৈছিলোঁ। সুদূৰ 11 বছৰ মই এপ'ল' হস্পিটেলতে কৰ্মৰত আছিলোঁ। মই বহুতকেইটা ডিপাৰ্টমেণ্টত মই কাম কৰিছোঁ তাত। সেই অভিজ্ঞতা অনুসাৰে আপোনালোকক আমি সুন্দৰভাৱে আমি গাইড কৰিম আপোনালোকক কেনেকৈ চিকিৎসা ল'ব লাগিব। আৰু আপোনালোকৰ কিছুমান যদি প্ৰশ্ন থাকে চিকিৎসালৈ বা জানিব বিচাৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকক আমি নম্বৰ যিসকলক দৰকাৰ হ'ব আপোনালোকে মেছেজত লিখিব। আমি তেওঁলোকক আমাৰ যোগাযোগৰ নম্বৰবোৰ আমি দিম। আৰু এই ভিডিঅ'টো বনোৱাৰ এইটোৱেই কাৰণ হৈছে আজিৰ দিনত আপুনি যিখিনি সেৱা আগবঢ়াই আছে সেই সেৱাখিনি আপুনি ছ'চিয়েল মিডিয়াত আপুনি এক্টিভেট হ'ব লাগিব। তেতিয়াহে আপোনাক নজনাখিনি বহুতে জানিব বিচাৰে, বহুতে চিকিৎসা সেৱা ল'ব বিচাৰে। তেওঁলোক আপোনাৰ এই ভিডিঅ'ৰ জৰিয়তে বা এইখিনি কথা জানি তেওঁলোক সিজনে সিজনক জনাই এইখিনি চিকিৎসা সেৱা ল'ব পাৰিব। আজিলৈ মই আপোনালোকৰ ওচৰত মোৰ দুটামান তথ্য বা জাননী দিব লগা আছিল। ইমানতে মই সামৰণি মাৰিছোঁ। অন্য ভিডিঅ'ত মই আৰু বহুতখিনি তথ্য আপোনালোকক জনাবলগীয়া আছে। লগতে আৰু এটা বিষয় মই আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো যিসকলে চাব ভিডিঅ'টো ভালকৈ চাব। আৰু যিখিনি তথ্য আপোনালোকৰ ভাল লাগে আৰু আপোনালোকে এই তথ্যখিনি যদি আপোনালোকে কাৰোবাৰ দিব বিচাৰে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেওঁলোকৰ যিখিনি সমস্যা আছে, চিকিৎসালৈ প্ৰশ্ন আছে বা তেওঁলোকক যিসকল ডক্টৰৰ চিকিৎসা অভিজ্ঞতা ডক্টৰৰ চিকিৎসা ল'ব বিচাৰে তেওঁলোকক আমি সহায় কৰিম। লগতে আমাৰ সৰু সৰু প্ৰয়াস, সৰু সৰু সহায়ৰ দৰে আমি অন্য এজনক স্বাস্থ্য সেৱাত আমি সহায় কৰিব পাৰিম। আৰু আপোনালোকে এই সহায়ত আপোনালোকে মূল্যৱান সময়খিনি আপোনালোকে দিব। লগতে সিজনে সিজনক আমি হাত ধৰি সকলোকে সহায় কৰি আমাৰ স্বাস্থ্যটো সকলোকেই সুদিৰা পৰামৰ্শ দি আমি আগবাঢ়ি যাব লাগিব। আজিলৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।